আগতে মই হোটেল এখনত কাম কৰিছিলোঁ। এদিন এগৰাকী মহিলা গ্ৰাহকে মোৰ কামবোৰ ইমানেই ভাল পাইছিল যে তেওঁ মোক অধিক দৰমহাৰ প্ৰস্তাৱ দি মোক নিজৰ ঘৰত নিযুক্তি দিছিল। কিন্তু তেওঁ মোক লগত লৈ গৈছিল কামৰ বাবে নহয়, ব্যক্তিগত প্ৰয়োজন পূৰণৰ বাবে। এই কথা মই বুজিলোঁ যেতিয়া তেওঁ মোক তেওঁৰ আণ্ডাৰৱেৰ চাফা কৰিবলৈ ক'লে। যেতিয়া মই কাপোৰ চাফা কৰি আছিলোঁ, তেওঁ লাহে লাহে নিজৰ ড্ৰেছটো ওপৰলৈ টানিবলৈ ধৰিলে। তেওঁক এই কাম কৰা দেখি মই আচৰিত হ'লোঁ। তাৰ পাছত হঠাতে সেই মহিলাগৰাকীয়ে মোৰ হাতৰ পৰা কাপোৰখন পেলাই দি মোৰ হাতত ধৰি মোক নিজৰ ফালে টানি আনি পিছত 2 ঘণ্টা ধৰি মোৰ লগত। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই কাহিনীটোত হোটেলত কাম কৰা এজন ল'ৰাৰ। মোৰ নাম ৰাজেশ আৰু মই এখন হোটেলত কাম কৰোঁ। আজি ভুলবশতঃ এগৰাকী ধনী মহিলাৰ কাপোৰত চুপ চিটিকি পৰিছিল। মই ভয় খাই তেওঁৰ কাপোৰ চাফা কৰিবলৈ ধৰিলোঁ, কাৰণ তেওঁ যদি মোৰ মেনেজাৰৰ ওচৰত অভিযোগ কৰে তেন্তে মোৰ চাকৰিটো যাব। কিন্তু সেই মহিলাগৰাকীয়ে তেনেকুৱা একো নকৰিলে। বৰঞ্চ মহিলাগৰাকীয়ে লগে লগে হোটেলৰ এটা ৰুম বুকিং কৰিলে আৰু মোক তেওঁৰ ওচৰলৈ মাতিলে। তাৰপিছত তেওঁ মোক তেওঁৰ কাপোৰবোৰ চাফা কৰিবলৈ দিলে। কাপোৰবোৰ চাফা কৰি থাকোঁতে হঠাৎ তেওঁৰ আঁঠুৰ ওপৰলৈ নিজৰ ড্ৰেছটো টানি মোৰ হাতখন তেওঁৰ খোলা ভৰি দুখনত থৈ দিলে। মই লগে লগে তাৰ পিছত মই মোৰ কাম কৰি কোঠাটোৰ পৰা ওলাই আহিলোঁ। ভদ্ৰ মহিলাগৰাকীয়ে মোৰ পৰা আন কিবা এটা বিচাৰিছিল যদিও মই আছিলোঁ এজন সাধাৰণ ৱেইটাৰ। মই সেই ধনী মহিলাগৰাকীৰ ফান্দত পৰিব বিচৰা নাছিলোঁ। পিছদিনা সময়মতে হোটেলত কামলৈ আহিলোঁ। আজি মহিলাগৰাকী এজন পুৰুষৰ সৈতে হোটেললৈ আহিল, কাৰণ আজি তেওঁ বিবাহ বাৰ্ষিক আছিল। গতিকে তেওঁলোকৰ এনিভাৰ্চেৰী কেকৰ অৰ্ডাৰ ল'বলৈ গৈছিলোঁ। অৰ্ডাৰ লোৱাৰ পিছত কেকটো আনিছিলোঁ আৰু কেকটো টেবুলখনত ৰাখিছিলোঁ, যিখন টেবুল মহিলাগৰাকীয়ে বুকিং কৰিছিল। আৰু সেই মানুহজন তেওঁৰ ওচৰত গাতে গা লগাই বহি আছিল, অৰ্থাৎ সেই মানুহজনেই আছিল তেওঁৰ স্বামী। তেওঁলোকৰ এনিভাৰ্চেৰী কেকটো টেবুলত থৈ আনখন টেবুলৰ অৰ্ডাৰ ল'বলৈ গ'লোঁ। ঠিক তেনেদৰে কিছুদিনৰ পিছত মহিলাগৰাকী আকৌ হোটেললৈ আহিল। সেই ভদ্ৰ মহিলাগৰাকীয়ে মোক মাতিছিল তেওঁৰ অৰ্ডাৰ দিবলৈ। সেইদিনা তেওঁৰ লগত আন কেইজনীমান মহিলাও আহিছিল। সেই মহিলাসকলে মোৰ ফালে আচৰিত হৈ চাই আছিল। কিয় তেনেকুৱা কৰিছিল মই নাজানো। অৰ্ডাৰ লৈ থাকোঁতে এগৰাকী মহিলাৰ ভৰিত উজুতি খাই মই পৰিলোঁ। সেই মহিলাসকলে নিজৰ ধন সম্পত্তিৰ বাবে বৰ গৌৰৱ কৰিছিল। হয়তো ইচ্ছাকৃতভাৱে মোক পেলাইছিল। মই এজন সাধাৰণ ৱেইটাৰ আছিলোঁ, গতিকে মই একো ক'ব পৰা নাছিলোঁ। তাৰ পিছত বিল পৰিশোধ কৰি থাকোঁতে মহিলাগৰাকীয়ে মোক এটা টিপ দি ক'লে, এই কামটো তোমাৰ দৰে সুদৰ্শন ল'ৰাৰ লগত খাপ নাখায়। তাৰ পিছত তেওঁ মোক তেওঁৰ কাৰ্ডখন দিলে। মই নালাগে বুলি ক'লোঁ, কিন্তু তেওঁ ক'লে, তোমাক ইয়াৰ প্ৰয়োজন হ'ব আৰু সেয়েহে মই তোমাক এই কাৰ্ডখন দিছোঁ। সেইদিনা ৰাতি হোটেল বন্ধ হোৱাৰ পিছত হোটেলৰ বাহিৰত শুই পৰিলোঁ। সেই চহৰত মোৰ কোনো নাছিল, গতিকে প্ৰতি নিশা হোটেলৰ বাহিৰৰ ফুটপাথত শুইছিলোঁ। হঠাৎ মোৰ সন্মুখত এখন গাড়ী ৰৈ গ'ল। তাত সেই মহিলাজনী আছিল। সেই 42 বছৰীয়া মহিলাগৰাকীয়ে মোৰ কিয় পিছা কৰিছিল মই বুজি পোৱা নাছিলোঁ। গাড়ীৰ পৰা নামি তেওঁ মোৰ ওচৰলৈ আহি ক'লে, ৱেইটাৰ, এই হোটেলখনৰ বাহিৰত কিয় শুই আছা? মই তেওঁক সকলো কথা ক'লোঁ যে সেই চহৰত মোৰ কোনো নাই, গতিকে প্ৰতি নিশা হোটেলৰ বাহিৰৰ ফুটপাথত শুই থাকোঁ। মোৰ অৱস্থা দেখি তেওঁৰ চকুৰ মোৰ প্ৰতি মমতা বিৰাজ কৰিছিল। তাৰ পিছত তেওঁ ক'লে, যদি তোমাৰ কোনো সমস্যা নাই তেন্তে মই তোমাক থাকিবলৈ এখন ছাল আৰু এই কামতকৈ ভাল দৰমহা পোৱা চাকৰি এটা দিব পাৰোঁ। কিছুদিন ফুটপাথত শুই থকাৰ বাবে বহুত বিষ অনুভৱ কৰিছিলোঁ। কেতিয়াবা মাজনিশা পুলিচৰ গাড়ী এখন ৰাউণ্ডত আহিছিল। বহুবাৰ পুলিচে মোক চোৰ বুলি ভাবি লাঠিৰে কোবাইছিল। ফুটপাথত জীয়াই থকাটো সহজ নাছিল। মই মহিলাগৰাকীক সুধিলোঁ, কি কাম? আপুনি মোক কি কাম দিবলৈ ওলাইছে, যাৰ বাবে মোক ভাল দৰমহা দিব? মহিলাগৰাকীয়ে ক'লে, মোৰ ঘৰৰ বাবে মই এজন বিশ্বাসী চাকৰ বিচাৰোঁ, যিয়ে মোৰ ঘৰটো ভালদৰে চোৱা চিতা কৰিব পাৰে। আৰু মই ভাবোঁ তোমাৰ এই 2টা গুণ আছে। তোমাৰ সততা দেখি মই তোমাক বিশ্বাস কৰিবলৈ সক্ষম হৈছোঁ। মোৰ আগৰ কাম কৰা বাইজনীয়ে ঘৰৰ পৰা বস্তু চুৰি কৰিছিল, গতিকে মই কোনো মহিলাক নিযুক্তি দিব নিবিচাৰোঁ। যোৱা কেইদিনমানৰ পৰা হোটেলত সততা দেখি আহিছোঁ তোমাৰ। তুমি নিজে কেতিয়াও টিপ বিচৰা নাছিলা আৰু দিয়া টিপটোও সোনকালে লোৱা নাছিলা। মই ভাবোঁ এতিয়া তোমাক যি লাগে সেয়া হৈছে নিৰাপদ ছাল, আৰু মোক লাগে এজন ভাল চাকৰ। মোৰ লগত আহিলে আমাৰ দুয়োৰে প্ৰয়োজন পূৰণ হ'ব। সেই মহিলাগৰাকীৰ কথা মোৰ ঠিক হেন লাগিল। তথাপিও মই ভাবি আছিলোঁ তেওঁক হয় বুলি ক'ম নে নাই।
ঠিক তেতিয়াই পুলিচৰ গাড়ীখন তাত উপস্থিত হ'ল। পুলিচৰ গাড়ীখন দেখাৰ লগে লগে মই মহিলাগৰাকীক হ'ব বুলি ক'লোঁ। মোৰ হয় বুলি শুনাৰ লগে লগে মহিলাগৰাকীৰ মুখত এটা হাঁহি বিৰিঙি উঠিল। তাৰ পিছত মই তেওঁৰ গাড়ীত তেওঁৰ লগত বহিলোঁ আৰু আমি গুচি গ'লোঁ। তেওঁৰ ঘৰখন ৰাজপ্ৰসাদৰ দৰে আছিল। আমি তাত উপস্থিত হোৱাৰ লগে লগে তেওঁ মোক মোৰ কোঠাটো দেখুৱাই দিলে। মোৰ সেই কোঠাটোত মোৰ বয়সৰ ল'ৰাৰ কাপোৰো আছিল। এতিয়া সেই মহিলাগৰাকী মোৰ মালিকনী হৈ পৰিছিল। তাৰ পিছত তেওঁ মোক হাত ভৰি ধুবলৈ ক'লে। মোক এটা বেলেগ বাথৰুম সংলগ্ন ৰুম দিলে। হাত ভৰি ধোৱাৰ পিছত মই কোঠাটোত ৰখা আন কাপোৰ পিন্ধি ওলাই আহিলোঁ। মালিকনীয়ে মোৰ বাবে খাদ্যৰ প্লেট এখন আগবঢ়াই দিলে। মোৰ ভোক নাছিল, কাৰণ মই হোটেলত ৰাতিৰ আহাৰ খালোঁ। কিন্তু মালিকনীয়ে দি মোক খাদ্য খাবলৈ ক'লে। খাদ্য খোৱাৰ পিছত মই শুবলৈ নিজৰ কোঠালৈ গ'লোঁ। পিছদিনাৰ পৰাই কাম আৰম্ভ কৰিলোঁ। ঘৰ চাফা কৰা, ব্ৰেকফাষ্ট আদি সকলো কাম কৰিবলৈ ধৰিলোঁ। ৰাতিপুৱা মালিকনীয়ে চুটি কাপোৰ পিন্ধি জগিং কৰিবলৈ ওলাই গ'ল। জগিং কৰি উভতি আহোঁতে তেওঁ ঘামত তিতি গৈছিল। জগিং কৰি উভতি অহাৰ লগে লগে তেওঁ নিজৰ ৰুমলৈ গ'ল। কিছু সময়ৰ পাছত তেওঁ মোক নিজৰ ৰুমলৈ মাতিলে। ভিতৰলৈ যোৱাৰ লগে লগে দেখিলোঁ তেওঁ এতিয়াও চুটি কাপোৰ পিন্ধি আছে। মোক ওচৰলৈ মাতিলে। তাৰ পিছত মোৰ হাতত ঠাণ্ডা পাউডাৰ এটা দি ক'লে, মোৰ পিঠি আৰু ডিঙিত লগোৱা। তেওঁৰ পিঠি আৰু ডিঙি সম্পূৰ্ণ ৰঙা হৈ পৰিছিল। ঘামৰ বাবে খজুৱতি হৈ আছিল। মই সেই পাউডাৰ ঘঁহি থাকোঁতে তেওঁ ক'লে, তোমাৰ হাতৰ স্পৰ্শটো বৰ ভাল লাগিছে। তেওঁৰ কথাত মই একো কোৱা নাছিলোঁ। নিজৰ কাম কৰি ওলাই আহিলোঁ। কিছু সময় পিছত মেডাম নিজৰ কোঠাৰ পৰা ওলাই আহিল আৰু মই ৰন্ধা ব্ৰেকফাষ্ট খাই তেওঁ বৰ সুখী হৈছিল। তেতিয়া তেওঁ ক'লে, মই সঠিক মানুহেই বাছি লৈছোঁ, তাত কোনো সন্দেহ নাই। তেনেকৈয়ে দিন পাৰ হৈ গ'ল। এদিন হঠাতে মেডামৰ বমি হ'বলৈ ধৰিলে। তেওঁ দিয়া নম্বৰটোত ফোন কৰিলোঁ। সেই নম্বৰটো তেওঁৰ ডাক্তৰৰ আছিল। ডাক্তৰ ঘৰলৈ আহি তেওঁক চালে। মেডামৰ বাহিৰত খোৱাৰ বাবে সমস্যা হৈছিল। ডাক্তৰে দিয়া ঔষধবোৰ লৈ আহিলোঁ। ডাক্তৰ যোৱাৰ লগে লগে মই মেডামক ক'লোঁ, মেডাম, আপোনাৰ স্বামীক ফোন কৰিব লাগিছিল। কিন্তু মেডামে না কৰিলে। তেওঁ ক'লে, মোৰ বেছি একো হোৱা নাই, মই নিজৰ যত্ন ল'ব পাৰিম। আৰু এতিয়া তুমিতো আছাই। মোৰ এনে লাগিল যেন তেওঁ স্বামীৰ ওপৰত বৰ খং উঠি আছিল। তেওঁৰ অসুস্থতাৰ সময়ত মই তেওঁৰ বহুত যত্ন লৈছিলোঁ। যোৱা 2 দিন মই তেওঁৰ কোঠাতে শুই আছিলোঁ। এতিয়া লাহে লাহে তেওঁ ভাল হ'বলৈ ধৰিলে। সেইদিনা মই তেওঁক হাতেৰে চুপ খুৱাই আছিলোঁ। হঠাৎ তেওঁ হাতত ধৰিলে। তাৰ পিছত মোক তেওঁৰ জোঠা চুপ এচামুচ খুৱাই দিলে। তেতিয়া তেওঁ ক'লে, ৰাজেশ, তুমি মোৰ ইমান যত্ন লোৱা। সঁচা কথা ক'বলৈ গ'লে মোক এতিয়া তোমাৰ দৰে এজনৰ প্ৰয়োজন। কথা কৈ থাকোঁতে মই তেওঁৰ স্বামীৰ কথা সুধিলোঁ। তেওঁ ক'লে, মোৰ স্বামী সদায় নিজৰ কামত ব্যস্ত থাকে। বিবাহ বাৰ্ষিকতহে ঘৰলৈ আহে। এদিন যেতিয়া তেওঁ পত্নীক সময় দিয়ে, তেতিয়া তেওঁৰ অনুভৱ হয় যে পত্নীক আৰু গোটেই বছৰটো স্বামীৰ প্ৰয়োজন নাই। কিন্তু এনেকুৱা হয়নে? ইমান ডাঙৰ ঘৰ এখনত গোটেই দিনটো অকলে থকাৰ বাবে মোৰ চিন্তা হয়। গতিকে বন্ধু-বান্ধৱীৰ সৈতে হোটেলত আড্ডা মাৰি সময় কটাওঁ। কিন্তু এতিয়া সেইটোও মোৰ ভাল নালাগে। মোক এতিয়া কোনোবা এজন লাগে, যিয়ে মোক বুজিব পাৰে। মোৰ ল'ৰা-ছোৱালীয়ে চহৰৰ বাহিৰত পঢ়ি আছে। মই পাগলৰ দৰে এইখন ঘৰত অকলে ঘূৰি ফুৰিছোঁ। কথা পাতি থাকোঁতে মেডামে নিজৰ মৰ্যাদা পাহৰি গৈছিল। গতিকে মই তেওঁক সান্তনা দি তেওঁৰ কোঠাৰ পৰা ওলাই আহিলোঁ। পিছত কেইদিনমানৰ ভিতৰতে মেডামৰ স্বাস্থ্যৰ উন্নতি হ'ল। স্বাস্থ্য ভাল হোৱাৰ লগে লগে তেওঁ সাজু হৈ সন্ধিয়া ওলাই যাবলৈ ধৰিলে। তেওঁ যাবৰ সময়ত মই তেওঁক বাধা দি ক'লোঁ, মেডাম, আপুনি মাত্ৰ সুস্থ হৈ উঠিছেহে। যদি আপুনি আকৌ বাহিৰত খানা খায়, আকৌ অসুস্থ হৈ পৰিব। এই কথা তেওঁ ক'লে, মই অকলে ওলাই নাযাওঁ, তুমিও মোৰ লগত যাবা। মই যাতে বাহিৰত একো নাখাওঁ, তাৰ বাবে তোমাক লগত লৈ যাম। কাৰণ মোৰ নিজৰ ওপৰত নিয়ন্ত্ৰণ নাই। কিন্তু মাজে মাজে মোৰ কথাত বাধা দিলে মই বাহিৰত খাদ্য নাখাওঁ। মেডামে মোক ধুনীয়া কাপোৰ পিন্ধি সাজু হ'বলৈ ক'লে। ময়ো তেওঁৰ লগত ওলাই যাবলৈ মান্তি হ'লোঁ। আজি প্ৰথমবাৰৰ বাবে 5 ষ্টাৰ হোটেল এখনলৈ আহিলোঁ। আৰু সেই হোটেলখনত মই ৱেটাৰ হিচাপে নহয়, মালিক হিচাপে মেডামক লৈ থিয় হৈ আছিলোঁ। সেই নিশা মেডামে বহুত মদ খাইছিল। মদ খাই থাকোঁতে তেওঁ মোক বাৰে বাৰে চুই আছিল। মেডামে মোৰ ডিঙিত আঁকোৱালি লোৱা দেখি তাত উপস্থিত এগৰাকী মহিলাই মোক ক'লে, তোমাৰ চুগাৰ মম তোমাৰ লগত বহুত সুখী যেন লাগিছে। কেতিয়াবা চুগাৰ মম সলনি কৰি চাবাচোন। তেনেকৈ কৈ সেই মহিলাগৰাকীয়ে কাৰ্ড এখন মোৰ হাতত দিলে। তাৰ পিছত
সেই মহিলাগৰাকীয়ে মোৰ গালত হাত থোৱাৰ লগে লগে মেডামৰ খং উঠিল আৰু মহিলাগৰাকীৰ হাতখন মোৰ গালৰ পৰা আঁতৰাই দিলে। তেওঁ ইমান মদ্যপান কৰি থকাৰ পিছতো যে দেখা পালে সেই মহিলাগৰাকীয়ে মোৰ ফালে বেয়াকৈ চাইছিল। নিচাৰ বাবে মেডামে ভালদৰে খোজকাঢ়িবও পৰা নাছিল। গতিকে মই তেওঁক লৈ ঘৰৰ ফালে ৰাওনা হ'লোঁ। ঘৰ পোৱাৰ লগে লগে তেওঁক তেওঁৰ ৰুমলৈ লৈ গ'লোঁ আৰু বিচনাত শুৱাই দিলোঁ। মই তেওঁক বিচনাত শুৱাই দিয়াৰ লগে লগে তেওঁ বিপৰীত দিশলৈ ঘূৰি গ'ল আৰু সেই সময়ত তেওঁৰ ড্ৰেছ বহুত ওপৰলৈ উঠি গ'ল। এইখিনি দেখি মোৰ বৰ লাজ লাগিল। মেডামৰ বয়স আছিল 42 বছৰ, কিন্তু দেখাত সৰু ছোৱালীৰ দৰে আছিল। তেওঁৰ সৌন্দৰ্য আৰু গোলাপী ৰং দেখি মোৰ হৃদয়খনে ধপধপাই উঠিবলৈ ধৰিলে যদিও তেওঁলৈ যি ধৰণে চাই আছিলোঁ সেয়া মোৰ বাবে ঠিক যেন নালাগিল। মই নিজকে নিয়ন্ত্ৰণ কৰি মেডামৰ ওপৰত কম্বল এখন উৰাই কোঠাটোৰ পৰা ওলাই আহিলোঁ। পিছদিনা ৰাতিপুৱা যেতিয়া মেডাম সাৰ পাই উঠিল তেতিয়া তেওঁৰ মূৰটো বেয়াকৈ বিষাইছিল। মই তেওঁক ষ্ট্ৰং আদাৰ চাহ বনাই দিলোঁ। চাহ খোৱাৰ পিছত মেডামৰ অলপ ভাল লাগিল। তাৰপিছত আজি প্ৰথমবাৰৰ বাবে মেডাম বাগিচালৈ ওলাই আহিল। মই গছ-গছনিবোৰত পানী দি থাকোঁতে মেডামে মোৰ হাতৰ পৰা পানীৰ পাইপটো লৈ গ'ল আৰু নিজ হাতেৰে গছবোৰত পানী দিবলৈ ধৰিলে। তেওঁ গছ-গছনিবোৰত পানী দি থাকোঁতে মই আন কাম কৰিবলৈ গ'লোঁ। আজি ডাঙৰ গাড়ী এখন ধুব লগা আছিল। মই গাড়ীখনত ফেন লগাই দিলোঁ আৰু ধুবলৈ ধৰিলোঁ। গাড়ীখন ধুই থাকোঁতে কোনোবাই পিছফালৰ পৰা মোৰ ওপৰত পানী ছটিয়াই দিলে। পিছলৈ ঘূৰি চাওঁতে মেডাম মোৰ ওপৰত পানী ছটিয়াবলৈ আৰম্ভ কৰিছিল। সেই সময়ত তেওঁৰ বেলেগ ৰূপত আছিল। তেওঁৰ দুষ্টামি দেখি ময়ো হাতত ধৰি থকা পাইপৰ পানীৰে মেডামৰ ওপৰত পানী মাৰিবলৈ ধৰিলোঁ। লাহে লাহে তেওঁ মোৰ ফালে আহিবলৈ ধৰিলে। পানীৰ লগত খেলি থাকোঁতে মোৰ হাতখনে কেতিয়া তেওঁক স্পৰ্শ কৰিলে মই গমেই নাপালোঁ। মোৰ হাতৰ ফেন তেওঁৰ গালত লাগিল। তেনেতে হঠাতে মেডামে মোক ক'লে, "ষ্টেচু।" মই তাতেই ৰৈ গ'লোঁ। তাৰ পিছত মেডামে মোৰ শৰীৰত ফেন লগাবলৈ ধৰিলে। আনকি নিজৰ গালৰ ফেন মোৰ গালত ঘঁহি মোকো ফেনৰে বুৰাই দিলে। এই সকলোবোৰ হিন্দী চিনেমা যেন লাগিছিল। মই মূৰ্তি স্থানত থকাৰ সময়তে মেডামে মোৰ হাতত ধৰি থকা পানীৰ পাইপৰ পৰা আমাৰ ওপৰত পানী ঢালিবলৈ ধৰিলে। এতিয়া দুয়ো একেলগে তিতি গৈ আছিলোঁ। সেই সময়ত মেডাম মোৰ বহুত ওচৰত আহিছিল। তেওঁৰ শৰীৰে মোৰ শৰীৰ স্পৰ্শ কৰিলে। তেওঁৰ স্পৰ্শৰ বাবে মোৰ শৰীৰত কঁপনি হ'বলৈ ধৰিলে। গতিকে তেওঁ মোক মূৰ্তি অৱস্থাৰ পৰা মুকলি কৰি দিব বুলি ভবা নাছিলোঁ। গতিকে মই নিজেই তেওঁৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ল'লোঁ। সেইবাৰ মই পাহৰি গৈছিলোঁ যে তেওঁ মোৰ মেডাম আৰু মই তেওঁৰ চাকৰ। তেওঁ হয়তো মোক স্বাধীনতা দিলেহেঁতেন, কিন্তু মই মোৰ সীমাৰ ভিতৰত থাকিব বিচাৰিছিলোঁ। মই আঁতৰি আহি পোনে পোনে মোৰ ৰুমলৈ গ'লোঁ। ৰাতিপুৱা গা ধুইছিলোঁ যদিও মেডামে মোক তিয়াই থৈছিল। গতিকে আকৌ গা ধুব লগা হ'ল। গা ধুই ওলাই আহোঁতে মেডামক ক'তো দেখা নাছিলোঁ। হয়তো তেওঁ নিজৰ কোঠাত আছিল। মই ৰান্ধিবলৈ পাকঘৰলৈ গ'লোঁ। খাদ্য ৰন্ধাৰ পিছত মই তেওঁক মাতিবলৈ ৰুমলৈ গ'লোঁ। কিন্তু মেডামে ক'লে, "পাছত খাম। আমি ৰাতি হোটেললৈ গৈছিলোঁ। সেই বিষয়ে তোমাৰ লগত কথা পাতিব বিচাৰিছোঁ।" "হোটেলত তুমি মোৰ লগত কি কৰিলা?" মেডামে এই কথা কোৱাৰ লগে লগে মোৰ ভয় লাগিল, কাৰণ তেওঁ বৰ চিৰিয়াছলি কথা কৈ আছিল। কিন্তু মই তেওঁৰ লগত একো ভুল কৰা নাছিলোঁ। গতিকে মই আত্মবিশ্বাসেৰে ক'লোঁ, "হয়, আমি হোটেললৈ গৈছিলোঁ। আপুনি বহুত মদ খাইছিল আৰু মই আপোনাক নিৰাপদে ঘৰলৈ লৈ আহিলোঁ।" মই কোৱা কথাৰ ওপৰত মেডামে ক'লে, "ৰাজেশ, তুমি সঁচা কথা কৈছানে? এতিয়াও কিছুমান কথা কোৱা নাই।" মই ক'লোঁ, "আপুনি কিহৰ কথা কৈছে?" তাৰপিছত তেওঁ ক'লে, "কালি প্ৰথমবাৰৰ বাবে মই মদ খোৱা নাছিলোঁ যে মোৰ একো মনত নাথাকিব। কালি এগৰাকী ভদ্ৰমহিলা আহি তোমাক তাইৰ কাৰ্ডখন দিলে আৰু মই এইটো দেখিছোঁ। সেই কাৰ্ডখন তোমাৰ হাতত এতিয়াও আছেনে?" মই ক'লোঁ, "নাই মেডাম, মই সেই কাৰ্ডখন তাতেই পেলাই দিছিলোঁ। মই বিচৰাতকৈ ভাল চাকৰি এটা পালোঁ। মোৰ আশাতকৈ ভাল মেডাম এজনী বিচাৰি পাইছোঁ। গতিকে মই কিয় আন ঠাইত কাম কৰিম? আৰু যিয়েই নহওক, সেই মহিলাগৰাকীয়ে কামৰ কথা নহয়, কিবা এটা চুগাৰ মমৰ কথাহে কৈছিল।" যেতিয়া মেডামে ক'লে, "যদি তুমি চুগাৰ মমৰ কথা নাজানা তেন্তে তোমাৰ বাবেই ভাল।" সেই সময়ত মেডামৰ চকুত মোৰ প্ৰতি বেলেগ অনুভৱ দেখা গৈছিল, যেন তেওঁ মোক কিবা এটা ক'ব বিচাৰিছে। কথা পাতি থাকোঁতে মেডামৰ চকুত চকুলো ওলাই আহিল। তেওঁ ক'বলৈ ধৰিলে, "ৰাজেশ, যোৱা কেইদিনমানৰ পৰা তুমি মোক দেখি আছা।
মোৰ নিসংগতা তুমি হয়তো বুজি পাইছা। মোৰ বয়স 40 বছৰ হ'লে কি হ'ব? ময়ো এগৰাকী নাৰী। মই এতিয়াও বুঢ়া হোৱা নাই। কিন্তু মোৰ স্বামীয়ে এই কথা কিয় বুজি পোৱা নাই? মোৰ বাবে তেওঁ একেবাৰে চিন্তিত নহয়। ৰাজেশ, মোক টকাৰ প্ৰয়োজন নাই। মই মাত্ৰ এজন পুৰুষৰ মৰম বিচাৰোঁ, আৰু সেই মৰম তুমি মোক দিব পাৰিবা বুলি মই নিশ্চিত। মেডামে হঠাতে এই সকলোবোৰ ক'বলৈ ধৰিলে, যিটো মই বুজিব পৰা নাছিলোঁ। তাৰ পিছত তেওঁ ক'লে, মই তোমাৰ মাজত সেইজন ব্যক্তিক দেখিছিলোঁ যিয়ে মোক সুখী কৰিব পাৰে। মোক সুখী কৰিব পৰা মানুহজন তোমাৰ মাজত আছে। কিছু সময়ৰ আগতে আমি যেতিয়া পানীত তিতি আছিলোঁ, তেতিয়া অনুভৱ কৰিছিলোঁ যে মোৰ বৰ ভাগ্য ভাল, কাৰণ মোৰ কোনোবা এজন আছিল যিয়ে মোৰ কথা চিন্তা কৰিছিল। মেডামৰ সৌন্দৰ্য মোৰ চকুত স্থিৰ হৈ পৰিল। এতিয়া তেওঁ নিজেই মোৰ কাষ চাপি আহিছিল, গতিকে মই কেনেকৈ না কৰিম? মোৰ দৰে ডেকা ল'ৰাবোৰক এনে নাৰীৰ প্ৰয়োজন আছে, যিয়ে আমাক বিচৰা সুখ দিব পাৰে আৰু আমাৰ হাতৰ মুঠিতো নাথাকিব, কাৰণ তেওঁলোকৰ যত্ন ল'বলৈ স্বামী আছে। মই তেওঁ যি বিচাৰে বিনামূলীয়াকৈ দিব পাৰোঁ। ইয়াৰ বাবে মোক টকাৰ প্ৰয়োজন নাছিল। তেওঁ যি বিচাৰিছিল তাৰ পৰাই মই সুখ পাইছিলোঁ, আৰু তেওঁ। কিছু সময় ভাও ধৰি মই মেডামক ক'লোঁ যে মোৰ দ্বাৰা এই সকলোবোৰ নহ'ব, আৰু ইয়াৰ বাবে মই সাজু নহয়। তেনেতে মেডামে মোৰ ওচৰলৈ আহি ক'লে, মোৰ বান্ধৱী কেইজনীমানে মোৰ নিসংগতা দেখি মোক কিছুমান ল'ৰাক লগ কৰালে, কিন্তু মই তোমাৰ মাজত যি দেখিলোঁ সিহঁতৰ মাজত দেখা নাপালোঁ। এতিয়া মই মোৰ সকলো সুখ দুখ হৃদয়ৰ পৰা তোমাৰ লগত ভাগ কৰিবলৈ সাজু হৈছোঁ, আৰু চিন্তা নকৰিবা, বেছিভাগ সময়তে মই তোমাৰ লগত কেৱল মোৰ সুখৰ ভাগ কৰিম। তেতিয়া মই মেডামক ক'লোঁ, আপুনি মোৰ প্ৰেমক একেবাৰেই সন্দেহ কৰা উচিত নহয়। মোৰ ওচৰলৈ আহিলে আপোনাৰ সকলো দুখ নোহোৱা হৈ যাব, মই নিশ্চিত। মোৰ উত্তৰত তেওঁ বৰ সুখী হৈ পৰিল আৰু মোক জোৰেৰে সাৱটি ধৰিলে, আৰু মোৰ হাতখন তেওঁৰ শৰীৰৰ ওখ চাপৰ অংশত ঘূৰিবলৈ ধৰিলে। এতিয়া তেওঁ ৰৈ যোৱাৰ কোনো মুড নাছিল। তেওঁ পাহৰি গ'ল যে খোৱাৰ সময় হ'ল। তেতিয়া মই তেওঁক ক'লোঁ, মেডাম, এতিয়া মই আপোনাৰ, গতিকে প্ৰথমে আপুনি খাদ্য খাওক। মই তেওঁক কোঠাত বহিবলৈ কৈ পাকঘৰলৈ গৈ খাদ্য আনিলোঁ। প্ৰথম টুকুৰাটো নিজৰ হাতেৰে মেডামক খুৱাই দিলোঁ। তেওঁ মোক হাতেৰে খুৱাবলৈ ধৰিলে, কিন্তু মই খোৱা নাছিলোঁ। মই ক'লোঁ, যদি মোৰ পেটটো এতিয়াই ভৰি যায় তেন্তে পিছত খাব নোৱাৰিম। মই কোৱা কথাখিনি তেওঁ বুজি পালে। তাৰ পিছত মোৰ দ্বাৰা পৰিৱেশন কৰা খাদ্য কেইটামান কামোৰ খাই তাৰ পিছত প্লেটখন এফালে ৰাখিলে। তেওঁৰ কৌতূহল স্পষ্টকৈ দেখা গৈছিল। আমি খাই শেষ হোৱাৰ লগে লগে মেডামে মোক বিচনাৰ ওচৰলৈ টানি লৈ গ'ল, আৰু তাৰ পিছত মোৰ শৰীৰত নিজৰ শৰীৰটো ঘঁহিবলৈ ধৰিলে। লাহে লাহে আমাৰ চকু দুটা বন্ধ হৈ গ'ল। তাৰ পিছত মোৰ মাজত অলপ সময়ৰ ভিতৰতেই মেডাম সম্পূৰ্ণ হেৰাই গ'ল। তাৰ পিছত আমি দুয়ো আন এখন পৃথিৱীত সোমাই গ'লোঁ। সেইদিনা নিশা 8 বজাৰ পিছতো মেডাম উঠি নাহিল। মই উঠি কোঠাৰ পৰা ওলাই গ'লোঁ। একেৰাহে 3 দিন মেডাম মোৰ মাজত হেৰাই গৈছিল। চতুৰ্থ দিনটোত তেওঁৰ গা বিষাবলৈ ধৰিলে। মই হাতেৰে তেল মালিচ কৰিলোঁ। মোৰ মালিচত তেওঁ বহুত ভাল পালে। এতিয়া মই পাকঘৰত কাম কৰি থাকিলে মেডামেও মোৰ লগত পাকঘৰত কাম কৰিছিল। প্ৰথমবাৰ লগ পোৱা সময় আৰু বৰ্তমানৰ মেডামৰ মাজত এক বৃহৎ পাৰ্থক্য আছিল। এতিয়া তেওঁৰ মুখখন সন্তুষ্টি আৰু সুখেৰে ভৰি পৰিছিল। এতিয়া মই অনুভৱ কৰিবলৈ ধৰিলোঁ যে মই সেই ঘৰত কাম কৰা চাকৰ নহয়, সেই ঘৰৰ মালিক। কাৰণ মেডামৰ আচৰণো এনেকুৱা আছিল যে মই নিজকে মালিক বুলি ভাবিবলৈ ধৰিলোঁ। প্ৰতি নিশাই মই তেওঁক বাদাম চেক দিছিলোঁ। খোৱাৰ আগতে তেওঁ মিঠা কিবা এটা খোৱাৰ অভ্যাস আছিল। মই বনোৱা বাদাম চেকটো তেওঁৰ ইমানেই ভাল লাগিছিল যে প্ৰতিদিনে মোৰ পৰা বিচাৰিবলৈ ধৰিলে। তেওঁ বয়স 42 বছৰ যেন নালাগিছিল, কিন্তু মুখখনৰ সৌন্দৰ্যৰ মাজতো বয়সৰ লগে লগে হাড়বোৰ দুৰ্বল হৈ পৰে। কিন্তু মেডামৰ ক্ষেত্ৰত মোৰ এনে অনুভৱ নাছিল। তেওঁৰ সঁচাকৈয়ে গাভৰু ছোৱালীৰ শক্তি আছিল। নিশা যেতিয়া মই তেওঁৰ লগত কটাইছিলোঁ মই অনুভৱ কৰিছিলোঁ। যোৱা 2 দিন মই মোৰ কোঠাত শুই আছিলোঁ, কাৰণ তেওঁ ভাগৰুৱা নহ'লেও মই ভাগৰি পৰিছিলোঁ। সেইদিনা ৰাতি যেতিয়া মই মেডামৰ ৰুমলৈ গৈছিলোঁ, তেওঁ টেডী বিয়াৰটো সাৱটি ধৰি বহি আছিল। যিদৰে তেওঁ টেডী বিয়াৰ এটাক সাৱটি ধৰি বহি আছিল, তাৰ পৰা কিবা এটা বেলেগ সংকেত আহিছিল। টেডী বিয়াৰটো এফালে ৰাখি তেওঁ মোক বেলেগ ধৰণেৰে চাবলৈ ধৰিলে। তেওঁ কি লাগে মই এই কথা বুজিলোঁ। মেডামে সেই পুতলাটো এফালে পেলাই মোক সাৱটি ধৰিলে। তেতিয়া মই তেওঁৰ হাতত ধৰি ক'লোঁ, মেডাম,
আজি অলপ কথা পাতি লওঁ। মই তেওঁক ক'লোঁ, যোৱা কেইদিনমানৰ পৰা মোৰ মনত এটা প্ৰশ্ন আছে। এই চুগাৰ মম কি ক'বনে? তাৰ পিছত মেডামে ক'লে, চুগাৰ মম মানে 40-50 বছৰীয়া মহিলা আৰু তাইৰ 26-27 বছৰীয়া প্ৰেমিক। আমাৰ সম্পৰ্কটো এনেকুৱাই কিবা এটা। চুগাৰ মমৰ বেছিভাগেই তেনেকুৱা ডেকা বিচাৰে। সেই সৰু ল'ৰাবোৰে সেই মহিলাগৰাকীক প্ৰয়োজনীয় আনন্দ দিয়ে আৰু মহিলাগৰাকীয়ে সেই ল'ৰাটোক তেওঁলোকে বিচৰা টকা দিয়ে। ইয়াত ল'ৰাবোৰে অতি সহজে টকা উপাৰ্জন কৰে। সেই মহিলাসকলে সেই ল'ৰাবোৰক বহুত বেছি কাম কৰিবলৈ বাধ্য কৰে। মই সুধিলোঁ, বহুত বুলি ক'লে কি বুজাব বিচাৰিছে মেডাম? তেওঁ আৰু কয়, তেওঁলোকে সেই ল'ৰাবোৰৰ লগত নিজৰ ইচ্ছামতে যিকোনো কামত ব্যৱহাৰ কৰে। মোৰ কিছুমান বান্ধৱী আছে যিয়ে সেই যুৱকসকলৰ দ্বাৰা মনোৰঞ্জন কৰে। তেতিয়া মই ক'লোঁ, ময়ো সেই মনোৰঞ্জন চাব বিচাৰোঁ। তেতিয়া মেডামে ক'লে, ঠিক আছে। তেওঁ মোক তেওঁৰ বন্ধু এজনীৰ ঘৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিলে। মেডামে বাদাম শ্বেক খাই তাৰ পিছত শুই গ'ল। পিছদিনা তেওঁ মোক তেওঁৰ বান্ধৱী এজনীৰ ঘৰলৈ লৈ গ'ল। তাত দেখিলোঁ 25 বছৰীয়া এজন যুৱকে এগৰাকী বয়সস্থ মহিলাক সেৱা কৰি আছে। সেই মহিলাগৰাকীয়ে তেওঁৰ লগত বহুত বেয়া ব্যৱহাৰ কৰি আছিল। সেই ল'ৰাটোৰ প্ৰতি মোৰ বৰ দুখ লাগিছিল। কিন্তু মই বুজিলোঁ যে তাক মহিলাগৰাকীয়ে যথেষ্ট টকা দিয়ে আৰু সেইবাবে সি সকলো সহ্য কৰি আছিল। মই তাত বেছি সময় থাকিব নোৱাৰিলোঁ কাৰণ সেইটো মোৰ বাবে উপযুক্ত নাছিল। মই মেডামক সোনকালে ঘৰলৈ লৈ আহিলোঁ। ঘৰ পোৱাৰ লগে লগে আমি এজনী ধুনীয়া ছোৱালী দেখিলোঁ। মেডামক দেখাৰ লগে লগে ছোৱালীজনীয়ে মা বুলি মাতিলে। তেনেতে মেডামে তাইক সাৱটি ধৰিলে। ছোৱালীজনীক লগ পোৱাৰ পিছত মোৰ ফালে চাবলৈ ধৰিলে। মেডামক মোৰ বিষয়ে সুধিলে। তেতিয়া তেওঁ ক'লে, এইজন আমাৰ ঘৰৰ নতুন চাকৰ। মেডামৰ ছোৱালীজনীৰ কথা বতৰা আৰু আচৰণত খুব মুকলি আছিল। তাই মোৰ নামটো সুধিলে আৰু মোৰ লগত হাত মিলালে। তাই মোৰ ফালে চাই আছিল আৰু ক'লে, ৰাজেশ, তোমাক দেখি চাকৰ কাম কৰা যেন নালাগে। তোমাৰ ব্যক্তিত্ব বৰ সুন্দৰ। অতি সোনকালে এই সৰু চাকৰিটো এৰি কিছু বিদ্যা শিক্ষা লোৱা। ছোৱালীজনীয়ে মোৰ লগত কথা পাতি থাকোঁতে মেডামৰ মুখত বিৰক্তি দেখিলোঁ। মিঠা কথাৰে তেওঁ তাইক নিজৰ কোঠালৈ পঠিয়াই দিলে। কোঠাটোত সোমোৱাৰ লগে লগে মেডামে ক'বলৈ ধৰিলে, তাই কেনেকৈ খবৰ নিদিয়াকৈ ঘৰলৈ আহিল। এতিয়া তেওঁ ছোৱালীজনীক সহ্য কৰিব পৰা নাছিল। দুদিনৰ পিছত মেডামে মোক তেওঁৰ ৰুমলৈ মাতিলে। মই কোঠাটো পোৱাৰ লগে লগে দুৱাৰখন বন্ধ কৰি দিলে। তেতিয়া তেওঁ ক'লে, ৰাজেশ, মই তোমাক বিয়া কৰাব বিচাৰোঁ। আমি এতিয়াই ইয়াৰ পৰা ওলাই যাম। মোৰ ছোৱালীজনীয়ে তোমাৰ লগত কথা পাতি থকাৰ ধৰণটো দেখি মোৰ মনত ভয় হৈছে। তুমি কেৱল মোৰ, আৰু সেয়ে এতিয়াই আমি বিয়া হ'ম। টকাৰ চিন্তা নকৰিবা, মোৰ হাতত সকলো আছে। মই ভাবিছিলোঁ যে মেডামৰ বিয়া হৈছে আৰু সেয়েহে তেওঁ মোৰ পিছা নপৰে। কিন্তু মই ভবা সকলো ওলোটা হৈ পৰিল। মেডামে মোক বিয়া কৰাব বিচাৰিছিল। তেওঁৰ জেদ দেখি মই ক'লোঁ, মই আপোনাক লগে লগে মোৰ গাঁৱলৈ লৈ যাব নোৱাৰোঁ। আমি কেইদিনমান এই চহৰত থাকিব লাগিব। কিন্তু আমি ক'ত থাকিম? তেতিয়া মেডামে ক'লে, চিন্তা নকৰিবা, মোৰ এজন বন্ধু আছে যি এই সকলোবোৰ কামতে পাৰ্গত। তাই আমাক নিশ্চয় সহায় কৰিব। মেডামে আলমাৰীত থকা সকলো টকা আৰু গহনা বেগত ভৰাই ল'লে আৰু তেওঁ মোৰ লগত ঘৰৰ পৰা ওলাই আহিল। তেওঁৰ ছোৱালীজনী সেই সময়ত নিজৰ কোঠাত শুই আছিল। আমি সেই ঘৰৰ পৰা ওলাই আহিলোঁ। মেডামে মোক তেওঁৰ বান্ধৱীৰ ঘৰলৈ লৈ গ'ল। তেওঁৰ বান্ধৱীজনীও তেওঁৰ বয়সৰ আছিল আৰু দেখাত বৰ ধুনীয়া আছিল। তেওঁৰ ঘৰত মোৰ সমবয়সীয়া ল'ৰা এজনক দেখিলোঁ। মেডামৰ বান্ধৱীয়ে ল'ৰাটোক আমাৰ বাবে পানী আনিবলৈ ক'লে। তাই ক'লে, এইজন মোৰ চাকৰ। তাৰ পাছত বেলেগ এটা কোঠালৈ যোৱাৰ লগে লগে মেডামক সুধিলোঁ, আপোনাৰ বন্ধুৰ চাকৰ কেৱল চাকৰ নে আন কিবা? তেতিয়া মেডামে ক'লে, ল'ৰাটোক টকাৰ প্ৰলোভন দি ঘৰলৈ আনি আবদ্ধ কৰি ৰাখিছে। মাধৱীৰ স্বামীয়ে বহু আগতেই তাইক এৰি থৈ গৈছে। টকাৰ সহায়ত মাধৱীয়ে ল'ৰাটোক চাকৰৰ কাম কৰায়। মাধৱীৰ লগত থকা ল'ৰাটোৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে মেডামে মোক সকলো কথা ক'লে। এই কথা শুনি মই ভাবিলোঁ, মোৰ মেডাম তেওঁৰ বান্ধৱীৰ দৰে নাছিল। তেওঁ মোক সঁচাকৈয়ে ভাল পাইছিল। মই মোৰ ভাগ্যত বহুত সুখী আছিলোঁ। সেই নিশা মাধৱীৰ ঘৰত মই সকলোৰে বাবে বাদাম শ্বেক বনাই দিলোঁ। মাধৱীয়ে বাদাম শ্বেকটো বৰ ভাল পাইছিল। বাদাম শ্বেক এগিলাচ লৈ মেডাম কোঠাটোত সোমাই গ'ল। ৰাতি যেতিয়া মেডাম শুইছিল, মই মোৰ কোঠাৰ পৰা ওলাই আহিলোঁ।
বাহিৰত মাধৱীৰ চাকৰজন মোৰ বাবে অপেক্ষা কৰি আছিল। ঘৰৰ দুৱাৰখন খুলিবলৈ লওঁতেই পিছফালৰ পৰা মাত এটা আহিল, ৰাজেশ। মাত দিয়াজনী আছিল মেডাম। তেওঁ ক'লে, ৰাজেশ, মোক অকলে এৰি কলৈ যোৱা? মোৰ চকু তোমাৰ ওপৰত আছে। মাধৱী আৰু মোৰ বাদাম চেকত কি মিহলি কৰিছিলা? মই ক'লোঁ, মেডাম প্লিজ মোক ক্ষমা কৰিব। মই আপোনাৰ বাদাম চেকত টোপনিৰ বড়ি মিহলাই দিলোঁ যাতে আপুনি ৰাতিপুৱালৈকে শুই থাকে। কিন্তু মই জানিছিলোঁ আপুনি নাখালে। মেডামে সুধিলে, ৰাজেশ, এই সকলোবোৰ কি হৈ আছে? তুমি মোক ভাল পোৱা আৰু আমি সোনকালে বিয়া পাতিবলৈ ওলাইছোঁ। তেনেহ'লে মাজনিশা এই চাকৰৰ লগত তুমি কলৈ যোৱা? মেডাম প্লিজ মোক ক্ষমা কৰিব। না মই আপোনাক ভাল পাওঁ, না মই আপোনাক বিয়া কৰাম। মই মোৰ ভাইটিক বিচাৰি ইয়ালৈ আহিছিলোঁ। আপোনাৰ বন্ধুৰ এই চাকৰ মোৰ ডাঙৰ ভাইটি। কেইবছৰমানৰ আগতে ভাইটি চাকৰি বিচাৰি চহৰলৈ আহিছিল। মই জানিছিলোঁ যে সি এখন হোটেলত কাম কৰে। উপাৰ্জন কৰা টকাৰ কিছু অংশ ঘৰলৈ পঠিয়াই দিছিল। হঠাৎ তাৰ ফোন কল আৰু টকা অহা বন্ধ হৈ গ'ল। তাক আমি বহুত বিচাৰিলোঁ, কিন্তু ক'তো বিচাৰি নাপালোঁ। সি কাম কৰা হোটেলখনৰ কিছুমান কৰ্মচাৰীয়ে মোক তাৰ বিষয়ে তথ্য দিছিল। আপোনাৰ বন্ধুৱে দেখুওৱা টকাৰ লোভত আবদ্ধ হৈ পৰিল মোৰ ভাইটি, আৰু তেওঁৰ ভাবুকিৰ বাবে সি ইয়াৰ পৰা যাব নোৱাৰিলে। আমি লগ পোৱা হোটেলখনৰ কিছুমান কৰ্মচাৰীয়ে আপোনাৰ গ্ৰুপটো দেখাৰ পিছত মোক ক'লে যে মোৰ ভাইটিক ফান্দত পেলোৱা মহিলাগৰাকী আপোনাৰ গ্ৰুপত আছে। কিছুদিন আগতে আপুনি মোক পাৰ্টি এটালৈ লৈ গৈছিল। তাত আপোনাৰ বন্ধু কেইজনমানক লগ পাইছিলোঁ, কিন্তু তাত মোৰ ভাইটিক দেখা নাপালোঁ। আজি মোৰ সন্ধান ইয়াতেই শেষ হ'ল। মোৰ কথা শুনাৰ পিছত মেডামে ক'লে, ৰাজেশ, যদি তুমি মোক ভাল নোপোৱা তেন্তে তুমি মোৰ লগত শাৰীৰিক সম্পৰ্ক কেনেকৈ স্থাপন কৰিলা? তেতিয়া মই হাঁহি এটা মাৰি ক'লোঁ, মেডাম, আমাৰ মাজত একো হোৱা নাই। প্ৰতি নিশা আপোনাৰ বাদাম চেকত টোপনিৰ বড়ি মিহলাই দিছিলোঁ, যাৰ বাবে কিছু সময়ৰ পিছত আপুনি টোপনি গৈছিল। এনে সম্পৰ্ক মই কেতিয়াও মানি লোৱা নাছিলোঁ। মেডাম, আপোনাৰ নিজৰ পৰিয়াল আছে, সন্তান আছে, স্বামী আছে। আজি আপুনি মোৰ কাৰণে আপোনাৰ পৰিয়ালটো এৰি যাবলৈ সাজু হৈছিল। কিন্তু মেডাম, মই আপোনাক এটা পৰামৰ্শ দিব বিচাৰিছোঁ। আজি আপুনি যি কৰিবলৈ ওলাইছিল সেইটোৱে আপোনাক কেইদিনমানৰ সুখ দিলেহেঁতেন, কিন্তু এবাৰ আপোনাৰ টকা শেষ হ'লে মই হওক বা আন কোনো পুৰুষেই হওক, তেওঁ আপোনাক একেবাৰেই পিছ মুহূৰ্ততে এৰি যাব। এক মুহূৰ্তৰ সুখৰ বাবে আপুনি হেৰুৱাই পেলাব আপোনাৰ জীৱনৰ প্ৰকৃত সুখ। এই বয়সত আপুনি কিয় অকলশৰীয়া অনুভৱ কৰে? আপোনাৰ বহুত কাম আছে। আপোনাৰ স্বামীয়ে কামত ব্যস্ত থাকে যাতে আপুনি আৰু আপোনাৰ সন্তানে ভাল জীৱন যাপন কৰিব পাৰে। কেতিয়াবা আপুনি নিজেই আপোনাৰ স্বামীক সময় দিবলৈ কওক। ইমান বছৰ ধৰি আপুনি তেওঁৰ লগত থিতাপি লৈছে। আজি খন্তেক সময়ৰ সুখৰ বাবে আপুনি তেওঁক এৰি যাবলৈ সাজু আছিল। 40ৰ পিছত এগৰাকী নাৰীৰ প্ৰকৃত সুখ তাইৰ সন্তান, স্বামী আৰু পৰিয়াল। এই কথা আজিৰ নাৰীয়ে পাহৰি গৈছে। আপুনি মোৰ মাজত যি দেখি আছিল, আপোনাৰ স্বামীৰ ক্ষেত্ৰতো একেই বিচাৰি পোৱা উচিত আছিল। আজিকালি মানুহে বাহিৰৰ মানুহৰ মাজত খন্তেকৰ সুখ বিচাৰিবলৈ আৰম্ভ কৰে, কিন্তু প্ৰকৃত সুখ কেৱল আপোনাৰ পৰিয়াল আৰু আপোনাৰ মানুহৰ লগতহে আছে। মেডামে বুজি পালে তেওঁ কি ভুল কৰিবলৈ গৈ আছিল। তেওঁ ক'লে, ৰাজেশ, মই মোৰ সোণালী পৰিয়ালটো হেৰুৱাবলৈ গৈ আছিলোঁ, কিন্তু তুমি মোক সময়মতে ৰক্ষা কৰিলা। ইয়াৰ বাবে তোমাক বহুত বহুত ধন্যবাদ। মই আজিৰ পৰা এই ভুল কেতিয়াও নকৰোঁ। নিৰ্দেশনা। বন্ধু বান্ধৱীসকল, বিবাহিত হৈও বাহিৰত খন্তেকৰ সুখ বিচৰা লোকসকলে আচলতে নিজৰ প্ৰয়োজন পূৰণ কৰি আছে, আৰু এবাৰ তেওঁলোকৰ প্ৰয়োজন পূৰণ হ'লেই শেষ ফল কাৰোবাৰ ধ্বংস। যিকোনো বিবাহিত নাৰীৰ প্ৰকৃত সুখ দিয়াজন তেওঁৰ স্বামী, আৰু পুৰুষক সুখ দিয়াজন তেওঁৰ পত্নী। এই কথা কেতিয়াও পাহৰিব নালাগে। এই কথা মনত ৰখা উচিত যে বাহিৰৰ মানুহে আপোনাক নিজৰ মানুহৰ দৰে ভাল পাব নোৱাৰে। গতিকে বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।